আজি প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 অসমৰ পুৰণি নাম কি? অপশ্যন এ ৰত্নপীঠ, অপশ্যন বি বিদৰ্ভ, অপশ্যন চি প্ৰাগজ্যোতিষ, অপশ্যন ডি থানেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষ। কুৱেশ্যন নম্বৰ 2 প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ প্ৰাগজ্যোতিষ, অপশ্যন বি প্ৰাগজ্যোতিপুৰ, অপশ্যন চি কামৰূপ, অপশ্যন ডি ৰত্নপীঠ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰাগজ্যোতিপুৰ। কুৱেশ্যন নম্বৰ 3 কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি মহীৰংগ দানৱ, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহীৰংগ দানৱ। কুৱেশ্যন নম্বৰ 4 ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যন এ ইন্দুমতী, অপশ্যন বি মাধ্য, অপশ্যন চি লক্ষ্মীবাই, অপশ্যন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া। কুৱেশ্যন নম্বৰ 5 নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? অপশ্যন এ দানৱ, অপশ্যন বি বৰ্মন, অপশ্যন চি পাল, অপশ্যন ডি ভৌম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌম বংশ। কুৱেশ্যন নম্বৰ 6 ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকৰ নাম কি? অপশ্যন এ হিউৱেন চাং, অপশ্যন বি ভাস্কো দা গামা, অপশ্যন চি ফা হিয়েন, অপশ্যন ডি চন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিউৱেন চাং। কুৱেশ্যন নম্বৰ 7 ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি কনিষ্ক, অপশ্যন চি হিল, অপশ্যন ডি হিউৱেন চাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিল। কুৱেশ্যন নম্বৰ 8 হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? অপশ্যন এ শিলভদ্ৰ, অপশ্যন বি শংখবেগ, অপশ্যন চি ইন্দ্ৰজিৎ, অপশ্যন ডি পুষ্পদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংখবেগ। কুৱেশ্যন নম্বৰ 9 হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? অপশ্যন এ চি ইউ কি, অপশ্যন বি ৰামায়ণ, অপশ্যন চি অৰ্থশাস্ত্ৰ, অপশ্যন ডি যোগিনীতন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চি ইউ কি। কুৱেশ্যন নম্বৰ 10 শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি শিলভদ্ৰ, অপশ্যন চি ত্যাগসিংহ, অপশ্যন ডি শংখবেগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্যাগসিংহ। কুৱেশ্যন নম্বৰ 11 পাল বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ বৰ্মপাল, অপশ্যন বি বৈদ্যদেৱ, অপশ্যন চি ত্যাগসিংহ, অপশ্যন ডি শিলভদ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপাল। কুৱেশ্যন নম্বৰ 12 মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? অপশ্যন এ 1138, অপশ্যন বি 1250, অপশ্যন চি 1270, অপশ্যন ডি 1206। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1206 চনত। অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে এনেদৰে ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 13 কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন এ ৰজা সন্ধ্যা, অপশ্যন বি পৃথু, অপশ্যন চি বৈদ্যদেৱ, অপশ্যন ডি বল্লভদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজা সন্ধ্যা। কুৱেশ্যন নম্বৰ 14 তাবাকাত ই নাছিৰী গ্ৰন্থৰ ৰচক কোন? অপশ্যন এ মিনহাজ উদ্দিন চিৰাজ, অপশ্যন বি আৰিমত্ত, অপশ্যন চি মহম্মদ বিন বখতিয়াৰ, অপশ্যন ডি নীলধ্বজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিনহাজ উদ্দিন চিৰাজ। কুৱেশ্যন নম্বৰ 15 প্ৰাচীন গৌড় ৰাজ্য বৰ্তমান ক'ত অৱস্থিত? অপশ্যন এ অসমত, অপশ্যন বি পশ্চিমবংগ আৰু বাংলাদেশত, অপশ্যন চি মণিপুৰত, অপশ্যন ডি ৰাজস্থানত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পশ্চিমবংগ আৰু বাংলাদেশত। কুৱেশ্যন নম্বৰ 16 কোনে খ্যান বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ আৰিমত্ত, অপশ্যন বি নীলধ্বজ, অপশ্যন চি ভাস্কৰ সিংহ, অপশ্যন ডি বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নীলধ্বজ। কুৱেশ্যন নম্বৰ 12 সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি? অপশ্যন এ নীল, অপশ্যন বি বখতিয়াৰ খিলিজী, অপশ্যন চি আৰিমত্ত, অপশ্যন ডি বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বখতিয়াৰ খিলজী। কুৱেশ্যন নম্বৰ 18 কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1187, অপশ্যন বি 1120, অপশ্যন চি 1150, অপশ্যন ডি 1170। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1187 চনত। কুৱেশ্যন নম্বৰ 19 চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি? অপশ্যন এ নিকাপাল, অপশ্যন বি নীলপাল,
অপশ্যন চি ব্ৰহ্মপাল, অপশ্যন ডি ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিকাপাল। কুৱেশ্যন নম্বৰ 20, কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? অপশ্যন এ কোৱাচ বা কম্বোজ, অপশ্যন বি কোচ, অপশ্যন চি কোচ, অপশ্যন ডি কাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোৱাচ বা কম্বোজৰ পৰা।